মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমাৰ ভাষা জ্ঞানক আকৌ বুষ্টিং কৰিবৰ কাৰণে আন এটি অধ্যায় আমি আজি আলোচনা কৰিছোঁ। শেষত গৈ তোমালোকৰ এটি কুৱেশ্যন দিয়া থাকিব, তোমালোকে কমেণ্টত ইয়াৰ আনসাৰ দিবলৈ চেষ্টা কৰিবা। কমন আমি আৰম্ভ কৰিছোঁ। ৰেজিয়া এজনী সাহসী যোদ্ধা আছিল। তেওঁ যুদ্ধক্ষেত্ৰত সাহসী যোদ্ধাৰ লগতে সমানে যুঁজ পাৰিছিল। মতা মানুহৰ লগত চিকাৰ কৰিবলৈ গৈছিল আৰু মতা মানুহে সেই সময়ত খেলা সকলো ধৰণৰ খেলতে তেওঁ অংশগ্ৰহণ কৰিব পাৰিছিল। তেওঁৰ পিতাকে তেওঁক সিংহাসনত বহাটো আশা কৰিছিল, কিন্তু সেই সময়ত বহুতে এজনী মাইকী মানুহৰ শাসনৰ তলত থাকিব নিবিচাৰিছিল। সেয়েহে ৰাজঘৰ কিছুমানে ৰেজিয়াৰ বিপক্ষে বিদ্ৰোহ আৰম্ভ কৰিলে। বিদ্ৰোহৰ পৰা কোনোমতে ৰেজিয়াই প্ৰাণ লৈ পলাবলৈ সক্ষম হয় যদিও দূৰণিৰ গাঁও এখনত ৰাতি শুই থাকোঁতে গাঁৱৰ মানুহে ৰেজিয়াক তেওঁৰ অলংকাৰৰ লোভত হত্যা কৰে। ৰেজিয়াৰ পিছত এজন এজনকৈ তেওঁৰ দুজন ভায়েক ৰাজপাটত বহে যদিও তেওঁলোক সুদক্ষ আৰু সক্ষম নোহোৱাৰ বাবে তেওঁলোকৰ তৃতীয় ভায়েক নাছিৰুদ্দিন সিংহাসনত বহে। তেওঁ প্ৰায় 30 বছৰ ৰাজত্ব কৰিছিল। তেওঁ খুবেই সৰল মনৰ মানুহ আছিল। ৰাজ্যৰ শাসনত মুঠেই ৰাপ নাছিল, কিন্তু সৌভাগ্যক্ৰমে তেওঁৰ মন্ত্ৰীকেইজন খুব সুদক্ষ আছিল আৰু তেওঁলোকে ৰাজ্যৰ শাসনভাৰ চলাইছিল। নাছিৰুদ্দিন খুব কৃপণ আছিল। তেওঁ ৰাজভঁৰালৰ ধন নিজেও খৰচ কৰা নাছিল আৰু আনকো খৰচ কৰিবলৈ দিয়া নাছিল। আনকি তেওঁ পবিত্ৰ কোৰাণ নকল কৰি তাৰ পৰাহে নিজৰ খৰচ উলিয়াইছিল। এইটো তোমালোকৰ হিষ্ট্ৰিকেল এটি অধ্যায়। এইটো আমি পঢ়িলোঁ। এতিয়া ইয়াত থকা কুৱেশ্যন আনচাৰখিনি আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো কি আছিলে? ৰেজিয়াক কিয় সাহসী বুলি কোৱা হয়? ফাইন। ৰেজিয়াই যুদ্ধ কৰিব পাৰিছিল। ৰেজিয়াই যুদ্ধ কৰা, চিকাৰ কৰা আদিৰ উপৰিও মতা মানুহে কৰিব পৰা আটাইবোৰ কামেই সাহসেৰে কৰিব পাৰিছিল। ৰেজিয়াই সাহসেৰে চিকাৰ কৰিছিল। ৰেজিয়াই সাহসেৰে গছত উঠিব পাৰিছিল। ইয়াত থকা তোমালোকৰ চবকেইটা অপশ্যনে কিন্তু ৰাইট, কিন্তু একজেক্ট ৰাইট কোনটো হ'ব তোমালোকৰ? নিশ্চয় তোমালোকৰ খ নাম্বাৰটো। টপিক মতে কিন্তু দেই। নেক্সটত আছিলে কি তোমালোকৰ? ৰেজিয়াৰ বিৰুদ্ধে কিয় ৰাজঘৰৰ কিছুমান মানুহে বিদ্ৰোহ কৰিছিল? ৰেজিয়া বৰ অত্যাচাৰী আছিল। ৰেজিয়াই ভালদৰে ৰাজ্য শাসন কৰিব পৰা নাছিল। ৰেজিয়াই নিজৰ তলতীয়া কৰ্মচাৰীবোৰক বৰ বেয়া ব্যৱহাৰ কৰিছিল। সেই সময়ত মতা মানুহসকলে এজনী মাইকী মানুহৰ শাসনৰ তলত থাকিব নিবিচাৰিছিল। তেনেহ'লে ৰাইট অপশ্যন কোনটো? তোমালোকৰ ঘ নাম্বাৰটো। ফাইন। নেক্সটত আছে তোমালোকৰ কুৱেশ্যন। ৰেজিয়াক কোনে হত্যা কৰিছিল? ৰেজিয়াক নিজৰ মন্ত্ৰীসকলে হত্যা কৰিছিল। ৰেজিয়াক নিজৰ ভায়েকে হত্যা কৰিছিল। ৰেজিয়াই বিদ্ৰোহৰ পৰা কোনোমতে সাৰি গৈ গাঁও এখনত আশ্ৰয় লৈ থাকোঁতে ৰাতি গাঁৱৰ মানুহে হত্যা কৰে। ৰেজিয়াই নাছিৰুদ্দিনৰ মানুহে হত্যা কৰে। কোনটো ৰাইট অপশ্যন? এইটো তোমালোকৰ গ নাম্বাৰটো তোমালোকৰ ৰাইট অপশ্যন হ'ব। ফাইন। নেক্সটত কি আছে? নাছিৰুদ্দিনে কেনেদৰে ৰাজ্য শাসন কৰিছিল? তোমালোকৰ নাছিৰুদ্দিনে খুব দক্ষতাৰে শাসন কৰিছিল। নাছিৰুদ্দিনে ৰাজ্যৰ শাসন মন্ত্ৰীসকলৰ ওপৰত এৰি দিছিল। নাছিৰুদ্দিনে ৰেজিয়াৰ হাতত শাসনভাৰ এৰি দিছিল। নাছিৰুদ্দিনে ৰাজ্য শাসন কৰাৰ উপযুক্ত নাছিল। কোনটো ৰাইট অপশ্যন হ'ব? এই যে খ নাম্বাৰটো, মন্ত্ৰীসকলৰ ওপৰত এৰি দিছিল। নেক্সট কুৱেশ্যনটো আছিল তোমালোকৰ এনেধৰণৰ। নাছিৰুদ্দিনে কিদৰে নিজৰ খৰচৰ পইচাখিনি উপাৰ্জন কৰিছিল? নাছিৰুদ্দিন প্ৰজাৰ পৰা নতুন নতুন কৰ আদায় কৰিছিল। নাছিৰুদ্দিনে ৰাজ্যবোৰৰ পৰা খৰচৰ পইচা লৈছিল। নাছিৰুদ্দিনে কোৰাণ নকল কৰি নিজৰ খৰচ উলিয়াইছিল। নাছিৰুদ্দিনে সৰু ল'ৰাক কোৰাণ শিকাইছিল। কোনটো ৰাইট অপশ্যন হ'ব? এই যে নাছিৰুদ্দিনে কোৰাণ নকল কৰি নিজৰ খৰচ উলিয়াইছিল। এইটো ৰাইট অপশ্যন। এতিয়া থাকিল তোমালোকৰ কুৱেশ্যন। কুৱেশ্যনটো এনেধৰণৰ। নাছিৰুদ্দিন ভাইসকলৰ মাজত কিমান নম্বৰত আছিল? কিমান নম্বৰত আছিল? মানে কেই নম্বৰ আছিল আৰু কিমান নম্বৰত আছিল? অপশ্যন কেইটা তোমালোকক দি দিছোঁ।
এই কোৱেশ্চনটো তোমালোকৰ টপিকৰ ভিতৰতে আছে ইয়াৰ আনসাৰ এই অপশনটো তোমালোকৰ হল প্ৰথম বি অপশন হল তোমালোকৰ দ্বিতীয় সি অপশনটো হল তোমালোকৰ তৃতীয় আৰু ডি অপশনটো হল তোমালোকৰ চতুৰ্থ এটো তৃতীয় কিন্তু 3 হ'ব দেই অসমীয়া 3 আকৌ এবাৰ তোমালোকক কোৱেশ্চনটো মই কৈছো যে নাছিৰুদ্দিন ভাইসকলৰ মাজত কেই নম্বৰত আছিল নাছিৰুদ্দিন ভাইসকলৰ মাজত কিমান নম্বৰত আছিল হনে অপশন কেইটা তোমালোকক দিয়া হৈছে প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ কোনটো তোমালোকৰ কাৰণে ৰাইট অপশন হয় এটা তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আৰু আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ